নমস্কাৰ মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ আৰু মই হেভি ডিজাইনৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। মই গোটেইকেইযোৰৰ আপোনালোকক ফটো যোগে দিয়ে খুব ধুনীয়াকৈ দেখাই দিছোঁ। কিবা কনফিউজ ৰৈ গ'লে আপোনালোকে এই নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰিব। আৰু গোটেইকেইযোৰ কাপোৰে হেভি ডিজাইনৰ হয়, খুব ধুনীয়া হয়। আৰু মই জনাওঁ যে মোৰ ঘৰ ৰঙিয়া আৰু আপোনালোকে যদি বিচাৰে ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰৰ হয় তেনেহ'লে কুৰিয়াৰ ব্লু ডাৰ্টৰ জৰিয়তে পঠাই দিয়া হ'ব। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু যদি আপোনালোকে হোলচেল প্ৰাইজত কাপোৰবিলাক ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰটোতে কণ্টেক্ট কৰিব। হোলচেলো ল'ব পাৰিব আপোনালোকে কাপোৰবিলাক বা কিছুমান দোকানৰ কাৰণে বা তেনেকুৱা। ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব যাতে মই গোটেইখিনি বস্তু বা কথা এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক দেখাই দিব পাৰোঁ। আৰু মই দেখুওৱা কাপোৰকেইযোৰ ৰঙা হয়, ডিজাইনটো বেলেগ বেলেগ দিয়া হৈছে, বুটাটো চেঞ্জ কৰি দিয়া হৈছে, হালধীয়া বগা এনেকুৱা ধৰণৰ বুটাবিলাক মিক্স কৰি দিয়া হৈছে। খুব বেছি মৰম লগা হয়। আৰু মই জনাওঁ যে মোৰ অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা এনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰ পাবৰ কাৰণে এতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আনো আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। গোটেইকেইযোৰ কাপোৰে মই খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। আৰু বৰ্তমান দেখুওৱা কাপোৰকেইযোৰ কাপোৰযোৰ মগৰ ডিজাইনত দিয়া হৈছে, বহুত বেছি ধুনীয়া হয়। কলা, বগা, হালধীয়া এইকেইটা ৰঙেৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। আহল বহল টেঙৰ দীঘল আছে। মই মোৰ প্ৰব্লেমৰ কাৰণে ভালদৰে আপোনালোকক কাপোৰযোৰ মেলি দেখাব পৰা নাই, তথাপিও ফটোবিলাক দি দিছোঁ। নিশ্চয় আপোনালোকৰ কোনো ধৰণৰ কনফিউজ ৰৈ নাযায়। আৰু আচলতে কাপোৰবিলাক এনেকুৱা হয়, যেতিয়া আপোনালোকে ল'ম বুলি কয় পাৰিলে আপোনালোকে পে'মেণ্টটো দি দিব। তেতিয়া আপোনালোকৰ সেই কাপোৰযোৰ বুকিং বুলি ধৰি লোৱা হ'ব। কিন্তু যেতিয়ালৈকে পে'মেণ্ট নিদিয়ে তেতিয়ালৈকে কোনো ধৰণৰ বুকিং নহয়। যেতিয়া কাপোৰযোৰ বুকিং কৰিব আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছ, যিটো লোকেশ্যনত মই কাপোৰযোৰ পঠাম সেই লোকেশ্যনৰ সম্পূৰ্ণ এড্ৰেছ আৰু পে'মেণ্টৰ স্ক্ৰীনশ্বট দিলেহে সেই কাপোৰযোৰ বুকিং বুলি ধৰি লোৱা হ'ব। গোটেইকেইযোৰ কাপোৰে খুব বেছি ধুনীয়া বা ভাল লগা হয়। আৰু মই যেতিয়া কাপোৰবিলাক হেভি ডিজাইন বুলি কওঁ কিছুমানে সকলো নহয়, কিছুমানে এনেকুৱাকৈ কমেণ্ট কৰে কিনো হেভি, ইয়াতকৈ বেছি হেভি কাপোৰ আমি বনাওঁ। কিন্তু আচলতে আজিকালি মানুহে বেছি কষ্ট কৰিব বেয়া পায় বা ইমান বেছি কাপোৰৰ লগত লাগি থাকিব বেয়া পায়। সেয়েহে বোৱা কাপোৰৰ যিটো ডিমাণ্ড বা আদৰটো বহুত বেছি হয় অন্য কাপোৰৰ তুলনাত বা কিনা কাপোৰৰ তুলনাত। কাৰণ কিনা কাপোৰ এযোৰ কিনিব গ'লে ডাইৰেক্ট 150-100ৰ পৰা আপোনালোকে পাই যাব। কিন্তু বোৱা কাপোৰ যিখিনি মোৰ তাত আপোনালোকে পাব 800ৰ পৰাহে আৰম্ভ হ'ব। কাৰণ ইমান কমত কোনেও দিব নোৱাৰে বা নিবিচাৰে, কাৰণ দিব নোৱাৰে। বোৱা কাপোৰ এযোৰ ব'ব গ'লে বহুত বেছি মেহনত কৰিব লগা হয়। আৰু সূতাবিলাকৰো যিহেতু দাম বাঢ়িছে। যিযোৰ কাপোৰ আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। স্ক্ৰীনত দিয়া নাম্বাৰটোতে আপোনালোকে হোৱাটছআপ পাই যাব। আৰু যদি এই কাপোৰকেইযোৰৰ আপোনালোকক ভালদৰে মেলি দেখাব লাগে তেনেহ'লে কমেণ্ট কৰিব, মই আপোনালোকক ভালদৰে মেলি দেখাম। কিন্তু আজি নোৱাৰিলোঁ অলপ বেমাৰৰ কাৰণে। আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আহিছিলোঁ আৰু ভালদৰে দেখাই দিলোঁ। যদিহে আপোনালোকৰ মন পচন্দৰ হৈছে
অৰ্ডাৰ কৰিব। আজিলৈ ইমানে, ধন্যবাদ।